সেই দোষ আজি বহুত দিনৰ মূৰৰ পিছত আকৌ আপোনালোকক লগ পালোঁ। মই বিশেষ কিবা এটা কামৰ কাৰণে বিজি হৈছিলোঁ, তাৰ বাবে মই ভিডিঅ'বোৰ কৰিব পৰা নাছিলোঁ। কিন্তু আজি এটা ভিডিঅ' পুনৰ বনালোঁ, আপোনালোকক দেখুৱাম চৰক পূজা কেনেকুৱা। আপোনালোকে কোনে কোনে বাৰু চৰক পূজা চাইছে নিশ্চয় কমেণ্ট কৰি জনাব। চৰক পূজা কোনো ধৰণৰ বৈজ্ঞানিকভাৱে কৰা পূজা নহয়। তাত জীয়া পূজা বুলি কোৱা হয়, কাৰণ তাত যিসকল পূজা কৰা হয় সকলো জীয়াই পূজা কৰা হয়। আপোনালোকক দেখুৱাম বাৰু। চৰক পূজাৰ শেষ পূজাটি হৈছে ব্ৰহ্ম পূজা, অৰ্থাৎ এই ব্ৰহ্ম পূজা আপোনালোকে দেখিছে। কোনোবাই হয়তো দেখিবলৈ পোৱা নাই যদি তেওঁলোকে অন্ধবিশ্বাস কৰিব পাৰে যে চৰক পূজাত যিসকল পূজা কৰা হয় হয়তো বৈজ্ঞানিকভাৱে, কিন্তু তাত কোনো ধৰণৰ বৈজ্ঞানিক নহয়। তাত সকলো জীয়া, পিঠিত বৰশী পৰ্যন্ত সোমাই দিয়া হয়, মুখত লোহাৰ সোমাই দিয়া হয়। অদ্ভুত, অতি অদ্ভুত। আপোনাক দেখুৱাম মই, আপোনালোকে চাই দেখিব। ভিডিঅ' দুটা অকণমান লম্বা দীঘল হ'ব পাৰে, কিন্তু বহুত ৰহস্যজনক। কাৰণ আমাৰ হিন্দুৰ যিসকল পূজা আছে সকলো অতি ভয়ংকৰ পূজাই আপোনালোকে নিশ্চয় জানে, আৰু তাৰ ভিতৰত এই চৰক পূজাটি আৰু অতি ভয়ংকৰ হয়। আপোনালোকে যিসকল দেখিছে তেওঁলোকেতো জানাই, আৰু যিসকলে দেখা নাই বাৰু আপোনালোকে এইটো ভিডিঅ'ত চাওক কেনেকুৱা। ভয় কৰিবলগীয়া একো নাই। এইটো পূজাত চাওক, এই ব্ৰহ্ম পূজাত কেনেকৈ তান্ত্ৰিকে মন্ত্ৰৰ উচ্চাৰণে এই জুইকুৰাৰ যি শক্তি, সেই শক্তি তাপ একেবাৰে কমাই দিয়ে, যাৰ ফলত তাৰ অৰ্থাৎ জুইৰ ওপৰেৰে এটা এটাকৈ খোজকাঢ়ি যাব পাৰে। আপোনাক দেখুৱাম কেনেকৈ খোজকাঢ়ি যায় বাৰু, আপোনালোকে মাত্ৰ চাই থাকক। মই বহুত কষ্ট কৰিছোঁ এই দুটা ভিডিঅ' বনাওঁতে। মই আশা কৰোঁ যাতে এই ভিডিঅ' দুটা বহুত শ্বেয়াৰ কৰে আৰু চাই বা কমেণ্ট কৰি জনাই দিয়ে যেন কেনেকুৱা পাইছে মই ভিডিঅ'টো কৰাত। ভিডিঅ'ৰ কোৱালিটিটো বাৰু ইমান ঠিক নহয়, আৰু মোবাইলেৰে বনোৱা, ৰাতিৰ ক্ষেত্ৰত মোৰ কেমেৰাটো এনেও ঠিক নহয়। সেয়ে মই যিমান পাৰোঁ আপোনালোকক ভাল কৰিবলৈ চেষ্টা কৰিম নিশ্চয়। আপোনালোকে মাত্ৰ চাই থাকক কিদৰে তান্ত্ৰিকসকলে মন্ত্ৰৰ উচ্চাৰণে এই জুইকুৰাৰ তাপ কমাই দিলে। এই ব্ৰহ্ম পূজাত এটা জীৱ দান কৰা হয়, আপোনালোকে নিশ্চয় দেখিছেই। পাৰা এটা কেনেকৈ বলি দিয়ে, অৰ্থাৎ বলি দিয়াৰ ফলত তাত যিটো তেওঁলোকৰ ৰীতি নীতি সকলো অতি সুন্দৰকৈ পালন কৰি গৈছে, যাতে তাত কোনো ধৰণৰ এটা ভুল থাকি নাযায়। আৰু এনেকৈ পূজা শেষ হোৱাৰ পিছত এটা এটাকৈ খোজকাঢ়ি যাব। আপোনালোকে মাত্ৰ চাই থাকক কেনেকৈ পালন কৰা হয় এই পূজাত, অতি সুন্দৰভাৱে, অতি নিখুঁতভাৱে, কোনো যাতে এটা ভুল ৰৈ নাযায়। আপোনালোকে মাত্ৰ চাই থাকক কেনেকৈ এই পূজাটি পালন কৰা হয়। স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকৰ ৰৈ যাব পূজাটি কেনেকৈ কৰিছে, কি পালন কৰিছে। মাত্ৰ স্কিপ নকৰিব, অতি সুন্দৰকৈ চাই যাওক। মাত্ৰ চাই যাওক আপোনালোকে। এইটো পাৰা, এই পাৰাটি এই ব্ৰহ্ম পূজাত দান হিচাপে, বলিদান হিচাপে দি দিয়ে। আপোনালোকে চাব কেনেকৈ বলিদান দিয়ে। এইখন দা আনিলে এনেকৈ মূৰটো কাটি জুইকুৰাত দি দিলে। মই হিন্দু পূজাৰ ক্ষেত্ৰত, যিহেতু মই হিন্দু হয়, ছাপোৰ্ট কৰোঁ, কিন্তু এনেকৈ বলি দিয়াটো মই নিবিচাৰোঁ। কাৰণ সকলোৱে জীয়াই থাকিবলৈ বিচাৰে। এই পৃথিৱীত কোনোবাই কিবা এটা হ'লেও, মানুহৰ বা অন্যান্য জীৱ জন্তু হ'লে কিবা এটা লৈ আহে আশা, আৰু সেই আশা আমি তাক ধ্বংস কৰাটো আমাৰ কাৰণে আমাৰ নহয়। আপোনালোকে চাই থাকক এনেকৈ পূজা পাতল কৰা হৈ গ'ল, আৰু এটাৰ পিছত এটা এনেকৈ গুচি গ'ল। কি আচৰিত চাওক। কিন্তু আমি নৰ্মেল যদি জুইৰ ওপৰত খোজকাঢ়োঁ আমাৰ ভৰিবোৰ পুৰি যাব, কিন্তু এই ক্ষেত্ৰত চাওক কি অতি সুন্দৰভাৱে গৈ আছে। তেওঁলোকৰ ভৰি কোনো ধৰণৰ পুৰি যোৱা নাই, আৰু এনেকৈ তেওঁলোকে এটা এটাকৈ পাৰ হৈ গ'ল। অথচ চাওক কেনেকৈ জুই আছে। আমি এটুকুৰা জুইৰ কাষত আঙুলি এটা নিব নোৱাৰোঁ, আৰু কি আচৰিত, জুইকুৰাৰ ওপৰতে খোজকাঢ়ি গৈ আছে, কিন্তু পুৰি যোৱা নাই। আপোনালোকে ভাবক কেনেকুৱা শক্তিশালী পূজা হ'ব পাৰে। হিন্দু শাস্ত্ৰৰ আটাইতকৈ শক্তিশালী পূজাটোৱে হৈছে চৰক পূজা। আৰু আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাম চাওক। দুটা জীয়া মানুহ
অৰ্থাৎ মূৰ দুটা কাটি কেনেকৈ থৈ দিছে আৰু কেনেকৈ দেহটো লৰচৰ কৰি আছে, কি আচৰিত। আপোনালোকে কোনে কোনে বাৰু গৈ চাইছে বুজা নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।